মৰাপাট শাক বেছিভাগ লোকেই পচন্দ নকৰে পিছলৰ কাৰণে, কিন্তু ভালকৈ বনালে ইয়াৰ পিছল ভাৱটো একেবাৰে নাথাকে। আজি মই এইদৰে বনাম। মই মৰাপাট শাকখিনি ভালকৈ ধুই অলপ দেৰি থৈ দিছিলোঁ যাতে গোটেই পানীখিনি নিগৰি যায়, কাৰণ পানীটো বেছি থাকি গ'লে আকৌ পিছল পিছল হৈ যায়। পানীটো অলপো থাকিব নালাগে, কমেও 2 ঘণ্টা আগত পাতখিনি ধুই পেলাই থৈ দিব লাগে। আৰু এতিয়া ভালকৈ মিহিকৈ কাটি ল'লোঁ। তাৰপিছত ইয়াত লৈছোঁ একেবাৰে অকণমান পানী, পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া আৰু অলপ মই নিমখ দিছোঁ। আৰু দেখিছে নহয় কিমান পানী লৈছোঁ। ইয়াতকৈ একেবাৰে আৰু আধাতকৈও আধা হৈ যাব পিঁয়াজখিনি সিজোঁতে সিজোঁতে। এয়া চাওক পিঁয়াজৰ কালাৰ চেঞ্জ হৈ গ'ল, তাৰমানে আমাৰ পিঁয়াজখিনি পূৰা ভালকৈ সিজি গ'লগৈ। আৰু পানীও চাওক একেবাৰে পানীখিনি একেবাৰে কমি গ'লগৈ। আৰু এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিছোঁ। আৰু এতিয়া মই কাটি থোৱা শাকখিনি ইয়াত দি পেলাই মানে গেছৰ ফ্লেম পূৰা হাই থাকিব আৰু এই ধৰণে পূৰা ভালকৈ মই লৰাই ল'ম। এইখিনি দেখিছে ন, অলপ মানে হেৰি হোৱালৈকে, অলপ কমি যোৱালৈকে মই পূৰা ভালকৈ লৰাই ল'ম, কিন্তু ফ্লেমটো পূৰা হাই থাকিব। আৰু এতিয়া মই কি কৰিম, এইখিনি এই ধৰণে থৈ পেলাই আৰু ঢাকি পেলাই থৈ দিম। 10 মিনিটমান ঢাকি পেলাই মই একেবাৰে ল' ফ্লেম কৰি দিম, ঢাকি পেলাই থৈ দিম। তাৰপিছত কিন্তু আৰু মই চামুচেৰে লৰাই নিদিওঁ, খাওঁতে একেবাৰে একফালৰ পৰা লৈ পেলাই খালেই হ'ল। তেতিয়া কিন্তু একেবাৰে পিছল নহয়, খুবেই ধুনীয়া হয়।